নমস্কাৰ ষ্টুডিঅত মই পৰিমিতা আৰু এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। মাইক্ৰ ফাইনেন্সক লৈ চিন্তিত হৈ পৰিছে ৰাজ্য চৰকাৰ। ৰাজ্যৰ মহিলাসকলক সহায় কৰিব এবাৰ চৰকাৰে নগদ ধন দি হলেও সহায় কৰাৰ চিন্তা চৰ্চা কৰিছে চৰকাৰে। গতিকে আপুনি এই মুহূৰ্তত যদি মাইক্ৰ ফাইনেন্সৰ ধন লৈ চিন্তিত হৈছে তেন্তে চিন্তিত হোৱাৰ কোনো কাৰণ নাই। মাইক্ৰ ফাইনেন্সক লৈ চিন্তিত যেটো হৈ পৰিছে ৰাজ্য চৰকাৰে বা ৰাজ্যৰ মহিলাসকলক সহায় কৰাৰ কথা চিন্তা চৰ্চা কৰিছে চৰকাৰে আৰু সহায় কৰিব। লগতে ধন দি হলেও নগদ ধন দি হলেও সহায় কৰাৰ চিন্তা চৰ্চা চৰকাৰৰ। বিধানসভাত ইতিমধ্যে গৃহীত হৈছে মাইক্ৰ ফাইনেন্স বিধেয়ক। মাইক্ৰ ফাইনেন্সৰ কাম কাজত সন্তুষ্ট নহয় ৰাজ্য চৰকাৰ। শাসক বিৰোধী উভয়ে গৰজি উঠিলে এবাৰ মাইক্ৰ ফাইনেন্সৰ বিৰুদ্ধে। মন্ত্ৰী বিধায়ককো বিশেষ ব্যৱস্থা লবলৈ আহ্বান জনাইছে ৰাজ্য চৰকাৰে। এই মুহূৰ্তত ডাঙৰ খবৰ, শীতকালীন অধিৱেশন বিধানসভাৰ যি শীতকালীন অধিৱেশন 3 দিনীয়াকৈ অনুষ্ঠিত হৈছিল। বুধবাৰ আছিল অন্তিম দিন আৰু এই দিনটোতেই ৰাজ্যৰ বিধানসভাৰ অধিৱেশনত এক গুৰুত্বপূৰ্ণ এখন যি মাইক্ৰ ফাইনেন্সৰ বিষয়ে যি বিধেয়ক গৃহীত কৰাৰ কথা আছিল আৰু সেই বিধেয়কখন গৃহীত হৈছে আৰু যাৰ বাবে মাইক্ৰ ফাইনেন্সৰ কাম কাজৰ অসন্তুষ্ট প্ৰকাশ কৰি অসন্তুষ্ট হৈহে ৰাজ্য চৰকাৰে এনেধৰণৰ বিধেয়ক গৃহীত কৰিছে। আৰু আপুনি যদিহে মাইক্ৰ ফাইনেন্সৰ ধন লৈ চিন্তিত হৈ পৰিছে তেন্তে এতিয়াৰে পৰা মাইক্ৰ ফাইনেন্সৰ ধন লৈ আপুনি চিন্তিত নহব, কিয়নো ৰাজ্যৰ মহিলাসকলক অতদিনে যিসমূহ হাৰাশাস্তি কৰি আহিছিলে মাইক্ৰ ফাইনেন্সে, গতিকে এই মুহূৰ্তত সেই ভাল খবৰটো দিছো যে ৰাজ্যৰ মহিলাসকলক এবাৰ ৰাজ্য চৰকাৰে সহায় কৰিব। নগদ ধন দি হলেও সহায় কৰাৰ চিন্তা চৰ্চা কৰিছে চৰকাৰে। ইতিমধ্যে বিধানসভাত গৃহীত হৈছে মাইক্ৰ ফাইনেন্স বিধেয়ক। যিহেতু বুধবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছিল মাইক্ৰ ফাইনেন্সৰ যি মহিলাসকলক হাৰাশাস্তি দিয়া হয় এইবাৰৰ পৰা এতিয়াৰে পৰা হাৰাশাস্তি কৰিব নোৱাৰিব। যদিহে হাৰাশাস্তি কৰে তেন্তে কাৰাবাস খাটাৰ লগতে ভৰিব লাগিব জৰিমনা। এয়া গুৰুত্বপূৰ্ণ আৰু অতি উল্লেখযোগ্য সিদ্ধান্ত লৈছে বুলি ক'ব লাগিব। বিগত সময়ছোৱাত আমি দেখিবলৈ পাইছিলো যে বিশেষকৈ উজনি অসমৰ বহু সংবাদ আমালৈ আহিছিল, আমি পৰিৱেশন কৰিছিলো, আমি সম্প্ৰচাৰ কৰিছিলো এনেসমূহ খবৰ, যিসমূহ খবৰে একাংশ মহিলাক বিশেষকৈ গৃহিণীসকলক যি হাৰাশাস্তিৰ সন্মুখীন হৈছিল মাইক্ৰ ফাইনেন্সৰ কবলত পৰি বা মাইক্ৰ ফাইনেন্সৰ যি হাৰাশাস্তিৰ সন্মুখীন হৈছিল। ঘৰৰ টিনপাত খুলি নিছিল, ঘৰত থকা ফ্ৰিজটো লৈ গৈছিল, ঘৰত থকা টিভিটো লৈ গৈছিল, কান্ধি কাটি বাউলি হৈ মহিলাসকলে পৰিত্ৰাণ পোৱা নাছিল, বিভিন্ন সময়ত বিভিন্ন ধৰণে হাৰাশাস্তি কৰিছিল। গতিকে সতৰ্ক হওক, সাৱধান হওক এতিয়াৰে পৰা মাইক্ৰ ফাইনেন্স, কিয়নো ইতিমধ্যে বিধানসভাত গৃহীত হৈছে মাইক্ৰ ফাইনেন্স বিধেয়ক। যি বিধেয়কে আনিব মহিলাসকললৈ সুৰক্ষা আৰু মহিলাসকলক ইতিমধ্যে নগদ ধন দি হলেও চৰকাৰে সহায় কৰাৰ কথা উল্লেখ কৰিছে, চিন্তা চৰ্চা কৰিছে। মাইক্ৰ ফাইনেন্সৰ বিৰুদ্ধে এবাৰ কঠোৰ হৈ পৰিছে ৰাজ্য চৰকাৰ। শাসক বিৰোধী সকলোৱে এবাৰ উঠি পৰি লাগিছে আৰু সক্ৰিয় হৈ উঠিছে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে। এবাৰ শাসক বিৰোধী উভয়ে গৰজি উঠিছে মাইক্ৰ ফাইনেন্সৰ বিৰুদ্ধে আৰু বিশেষকৈ যি চৰকাৰ শাসন কৰি আছে ৰাজ্য চৰকাৰে মাইক্ৰ ফাইনেন্সৰ কাম কাজত সন্তুষ্ট নহয়। ইতিমধ্যে বিধানসভাত গৃহীত হৈছে দি আছাম মাইক্ৰ ফাইনেন্স ইনষ্টিটিউচনছ বিল। ৰাজ্যত মাইক্ৰ ফাইনেন্সে হাৰাশাস্তি চলোৱাৰ যি অভিযোগ উত্থাপন হৈছিলে সেই অভিযোগসমূহ নিৰ্মূল কৰিবৰ বাবে ৰাজ্যৰ মহিলাসকলক সুৰক্ষা প্ৰদান কৰিবৰ বাবে হাৰাশাস্তিৰ সন্মুখীন নহবৰ বাবে এইবাৰ ৰাজ্য চৰকাৰে এক বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। বিধানসভাত ইতিমধ্যে গৃহীত হৈছে দি আছাম মাইক্ৰ ফাইনেন্স ইনষ্টিটিউচনছ বিল। হাৰাশাস্তি কৰিলে ভুগিব লাগিব 6 মাহ জেল আৰু 10,000 টকাৰ জৰিমনা পৰ্যন্ত। এইবাৰ মাইক্ৰ ফাইনেন্সৰ বিৰুদ্ধে ঐক্যবদ্ধ শাসক বিৰোধী। এই মুহূৰ্তত মন্তব্যটো পুনৰ এবাৰ শুনাই ল'ব বিচাৰিছো মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। যে এই মহিলাখিনিক সহায় কৰিব লাগিব, বাট হোৱাট ইজ দ্য এথিকেল লাইন? 3,000, 4,000, 5,000 7 দিন নাখাম, আমি MLA 3 বছৰ দৰমহা নলওঁ, যদি এই মানুহখিনিক বিপদৰ পৰা উদ্ধাৰ কৰিব পাৰো। 12,000 কোটি টকা যোগাৰ কৰিব নোৱাৰা, তাৰ কাৰণে আমি কি কৰিব লাগিব, কি কৰিব নালাগে, এই গোটেই কথাটো নহয়। কিন্তু এথিকেলি কোনো গভৰ্ণমেণ্টে প্ৰাইভেট মানুহক লোন ঘূৰাই দিব নোৱাৰে, কাৰণ সিহঁতে কি লোন দিছিল, কি কাগজ, কি লোন আছে, কোনে কি কাগজত সহি কৰিছে। অলপ আগতে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই কৈ গ'লে
যে মহিলাসকলে নাজানে ক'ত চহী মাৰি দিছে, কিমান টকা লৈছে, একাউণ্টেদিও টকা নাহে। গতিকে এই ব্যৱস্থাটো আজি দিছ ইজ এ ফাৰ্ষ্ট ষ্টেপ, কিন্তু মই সদনক আশ্বাস দিছো যে 500 কৰ 1000 কৰ আমি লৈ মহিলাজনীক যদি আমি নগদ টকাটো দিব পাৰো আৰু মহিলাজনীয়ে ওৱান টাইম সলিউশন কৰিলত আমাৰ আপত্তি নাই, তেতিয়া আমি এথিকেল প্ৰশ্নত নপৰো। কাৰণ আমি নিজক বচাব লাগিব। কাৰণ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বা ৰিজাৰ্ভ বেংকে আমাক কেতিয়াও পাৰ্মিশ্যন নিদিব যে প্ৰাইভেট মানুহৰ লগত আমি OTS কৰো। আমি মহিলাসকলক ক'ব লাগিব যে তোমাক 1 লাখ টকা দিলো, এই 1 লাখ টকা তুমি কোম্পানীটোৰ লগত নেগোচিয়েট কৰা, তোমাক সব কাগজ ঘূৰাই দিব আৰু তুমি 1 লাখ ডিপোজিট দিব। এই আইনখনে কোম্পানীখিনিক এতিয়া বান্ধি পেলাব। এজেণ্টবিলাক ঘৰত যাব নোৱাৰা হ'ব, টিভি উঠাব নোৱাৰা হ'ব, টিং ভাঙিব নোৱাৰা হ'ব। এতিয়া এজেণ্টখিনিয়ে মহিলাখিনিক আহি ক'ব যে ঠিক আছে ভাই, একো নাই, 1000 টকা দে আৰু লেঠাটো মাৰ। So that is the time where this 1000 crore or 500 crore, maybe this corpus can go to 5000 crore. কোনো তাত লিমিট নাই। আমি কৰিব লাগিব আৰু তাৰ কাৰণে আমি খুব কেয়াৰফুলি আগুৱাব লাগিব। আৰু গভৰ্ণমেণ্টে ডেফিনেটলি যেতিয়া ফেব্ৰুৱাৰী মাহত মই ভোট অন একাউণ্টছ আনিম, মই পবিত্ৰ সদনক আশ্বাস দি ৰাখিছো যে এই বিষয়ে আমি কৰবাত নহয় কৰবাত আমি আমাৰ চিন্তাৰ এটা আমি উমান এটা এই হাউচক দিম। কাৰণ আজি মই OTS কাৰ লগত কৰিম? ৰকিবুল হুছেইন ডাঙৰীয়াই পৰামৰ্শ দিছে, খুব ভাল, যদি আজি লোনটো ষ্টেট বেংকৰ হ'লহেঁতেন, মই ক'লো এতিয়া লেটাছ ডু দা OTS। টাইমটো 2টা বাজিব। আপুনি অলপ এক্সটেন্ড না, মই কাৰণে অকণ এটা 1 মিনিট আমাৰ হাতত কিবা কোনো বিল আছে, গতিকে আমাৰ পিছবেলা বহিব, পিছবেলা বহাটো ভালে। আপোনাৰটো কাৰণে আমি অলপ সময় দিছো এইখন বিল যাতে শেষ হ'ব। মোক আপুনি 5 মিনিট দিছো সেইকাৰণে 5। সো এতিয়া যদি আমি এই লাইনটোত আমি বিশেষজ্ঞসকলৰ লগত আলোচনা কৰিব লাগিব যে গভৰ্ণমেণ্টে প্ৰাইভেট কোম্পানীবিলাকৰ লগত OTS কৰিব পাৰে নে নাই। মই ভাবো যে বেষ্ট লাইনটো হ'ল যে আমি বিধায়কসকল থাকি ডিচিক মাতি আনি মহিলাসকল আৰু কোম্পানীবিলাকৰ মাজত মিটিং কৰিব লাগিব যে বাবা ইমান টকা ল আৰু মহিলাখিনিক মুক্ত কৰি দে। টকাটো কিন্তু মহিলাগৰাকীৰ একাউণ্টৰ পৰাহে যাব লাগিব, গভৰ্ণমেণ্টৰ একাউণ্টৰ পৰা যাব নোৱাৰে। গতিকে এই মেটাৰটো ইমান ইজি নহয় যে আজি 5 মিনিটত আমি ডিবেট কৰি আমি শেষ কৰিব পাৰো। বাট এটা ইন প্ৰিন্সিপল ডিচিশ্যনত আমি উপনীত হ'ব পাৰো যে মহিলাসকলৰ লগত আমি থিয় হৈ থাকিম। লাগিলে এটকা কৰবাত আমি লোন লোৱাৰ কথা নহয়, লাগিলে MLA দৰমহা নলয়, লোন ল'ব কিয় যাওঁ, লাগিলে আমি MLA ফাণ্ড নলওঁ 2টা বছৰ, কিন্তু এই মহিলাসকলক আমি বিপদৰ পৰা উদ্ধাৰ কৰাৰ কাৰণে আমি প্ৰচেষ্টা কৰিম। কাৰণ লোন ল'ব খুজিলেও মই লোন ল'ব নোৱাৰো, মাই কাট অফ ইজ 3%। 3% অফ GDPৰ ওপৰত মই যাব নোৱাৰো। সেইবাবে অধ্যক্ষ মহোদয়, বিৰোধী দলৰ ভাৱনাটোক আমি সন্মান কৰিছো আৰু মোৰ ভোট অন একাউণ্টছত এই বিলখন পাছ হোৱাৰ পিছত বিশেষজ্ঞসকলৰ লগত আলোচনা কৰি কি ৰাস্তা দি আমি আগুৱাব পাৰো তাৰ এটা ধাৰণা ভোট অন একাউণ্টছত দিম। অধ্যক্ষ মহোদয়, মই জাষ্ট ফৰ ক্লাৰিফিকেশ্যন কৈছো যে অসমৰ এতিয়া GDP আজিৰ দিনত 3,73,000 crore আৰু তাৰ আমি 3% লোন ল'ব পাৰো। দিছ ইজ আৱাৰ কনষ্টিটিউচনেল ৰাইটছ আৰু আমি তাৰ ওপৰত এটা টকাও লোন লোৱা নাই। থেংক ইউ। এতিয়া কওক অধ্যক্ষ মহোদয়, তোৰ প্ৰথম যিকেইটা পাৰ্ট যে আমি যদি OTSটো প্ৰাইভেট বেংকক দিব নোৱাৰো, আমি মানুহখিনিক পইচাটো দিম, আকৌ মানুহখিনিয়ে দিব, পইচাটোতো বেংকে পালেই। এই কথাখিনিকে লাষ্টত তেওঁ যিখিনি কথা ক'লে যে ৰেগুলেশ্যনৰ কাৰণে ৰেগুলেট কৰিবৰ কাৰণে এখন কমিটি যাৰ দ্বাৰাই কৰক, MLA জনৰ কথা কৈছে, MLA ৰাখক নাৰাখক, ডিচিক যদি আনে, যদি তেওঁ কোৱাৰ দৰে যে কি বা লোন লৈছে, ভুলকৈ লৈছে নে শুদ্ধকৈ লৈছে, এই কথাখিনি যদি এটা ৰেগুলেট কৰিবৰ কাৰণে যদি এখন কমিটি কৰি মহিলাসকলক দি দিয়ে, মই ভাবোঁ যে বেংকৰ মানুহবিলাক যিবিলাক দিবলৈ যায় তাৰ আমাৰ স্থানীয় মানুহ, বেলেগ মানুহ নহয়, তাৰ স্থানীয় যিজন অলপ বলৱান মানুহ, শক্তিশালী মানুহ, বেংকে তেওঁক ৰাখি পেলাই তেওঁৰ থ্ৰুদি বাকীবিলাক কৰে। গতিকে যদি অন্যায়ভাৱে সেই মানুহখিনিক হেঁচা দি 2 টকা লৈ যদি 4 টকা ৰিটাৰ্ণ বিচাৰিছে, মই ভাবোঁ যে শেষৰ পাৰ্টটো যিটো কৈছে সেইটো অকণমান যদি কৰিব পাৰে, ডিচিক মাতি আনি, বেংককো মাতি আনি, মহিলাসকলক MLA খিনিকো লৈ বা যাকে লৈ
তেওঁলোকে যদি কৰে তেতিয়া মই ভাবোঁ যে ওৱান টাইম ছেটেলমেণ্টৰ যিটো চিন্তাটো কৰিছে আজি আমি পাছ কৰাটোত মই দিম আমি কৰা নাই যে ওৱান টাইম ছেটেলমেণ্টটো আমি মহিলাগৰাকী থ্ৰু দি কৰিম ঠিক আছে। মহিলাগৰাকী থ্ৰু দি কৰি মহিলাক পইচাটো দি দিম মহিলাকে দিয়ক একাউণ্টখিনি দি পেলাই তেওঁলোকৰ লগত ক্লিয়াৰ কৰক যাতে বেছি পইচাও ল'ব নোৱাৰে কিমান পইচা লৈছে সেইখিনি অকণমান চৰকাৰৰ ঘৰতো আপোনাৰ গোটেই কথাখিনি জানা হ'ল গতিকে মই ভাবোঁ যে সেইটো হ'লে এটা কংক্ৰিট এটা যাব যে এটা মেছেজ যাব যে আমাৰ ঘৰবিলাকে অলপ সকাহ পাইছে বাকী নহ'লে আমাৰ আইনটো হ'ব কিন্তু আমাৰ লোনটো থাকি গ'লে গোটৰ ওপৰত এই মেছেজটো নাযাব অলপ মই সেইখিনি কাৰণে ফাইন টিউন এটাৰ কাৰণে মই এই কথাখিনি উপস্থাপন কৰিছোঁ মই ভাবোঁ যে মোৰ কথাখিনি কাৰেক্ট পাৰ্চপেক্টিভত বিৰোধী দলেও লৈছে যে চৰকাৰে প্ৰাইভেট মানুহৰ লগত OTS কৰিব নোৱাৰে ঠিক আছে এইটো কৈছে নাম্বাৰ 1 আৰু পাৰে যদিও মই অৱগত নহয় উই হেভ টু এক্সামিন দ্বিতীয়তে কথা মহিলাগৰাকীৰ কাগজ পত্ৰৰ বিশেষ কোনো ভেলিডিটি নাই আজি কি হ'ব উই হেভ ট্ৰিগাৰ্ড আজি এই বিলখন পাছ হোৱাৰ লগে লগে কোম্পানীবিলাকে গম পালে এতিয়াতো সেই পাহুৱাল মানুহজনক মহিলাগৰাকী ঘৰত আৰু পঠাব নোৱাৰো ৰকিবুল হুছেইন ডাঙৰীয়াই ঠিক কৈছে এই মানুহবোৰ বেলেগ কোনো নহয় আমাৰ গাঁৱৰ মস্তানজনকে এজেণ্ট হিচাপে নিযুক্তি কৰিছে আজিৰ দিনৰ পৰা তেওঁলোক আৰু ঘৰত যাব নোৱাৰিব যেতিয়া তেওঁলোক ঘৰত যাব নোৱাৰিব কোম্পানীকেইটা ডিফেন্সিভত আহি যাব যে এতিয়া আমি কিবা পালে অসমৰ পৰা আৰু ৰক্ষা পৰিম চ' সেইকাৰণে এই যিটো মই দ্বিতীয় পৰামৰ্শ দিলোঁ যে আমি এখন কমিটি কৰি মহিলাখিনি আৰু বেংকৰ মাজত মিটিং কৰাই বেংক নহয় MFI কেইটাৰ মিটিং কৰাই এটা ৰিজনেবল এমাউণ্টত আহি থ্ৰু দ্য মহিলা কেইগৰাকী যদি জৰিয়তে আমি একাউণ্টত দিব পাৰোঁ মহিলা কেইগৰাকী ঋণ মুক্ত হৈ গ'লে ভৱিষ্যতে আত্মসহায়ক গোট আদি ঋণ ল'ব পাৰিব মই এইটোকে অধ্যক্ষ মহোদয় ক'ব খুজিছোঁ যে মোৰ ভোট অন একাউণ্টছৰ সময়ত এতিয়াতো আমি আলোচনা কৰিছোঁ আমাৰ সকলোৰে লগত আলাপ আলোচনা কৰি কেবিনেটতো আলোচনা কৰি মই এই হাউচক প্ৰতিশ্ৰুতি দিছোঁ যে ডিউৰিং ভোট অন একাউণ্টছ এইখিনি কাম মই এটা স্কিম এটা লৈ আহিম আৰু এই কামখিনি নকৰিলে অধ্যক্ষ মহোদয় মোৰে ৰাতি টোপনি নাহে কাৰণ পৰিৱেশটো ইমানেই বেয়া যে তাক বুজাব নোৱাৰি যেইবাৰে উজনিত যাওঁ অধ্যক্ষ মহোদয় মই মনটো বেদনাৰে সৈতে উভতি আহোঁ কাৰণ পৰিৱেশটো অত্যন্ত বেয়া আৰু যেনে তেনে আমি ইয়াক সমাধান কৰিব লাগিব আৰু ইয়াত বিৰোধী আৰু চৰকাৰী নহয় আমি গোটেইসকলে মিলি এই প্ৰব্লেমটো আমি সমাধান কৰিম ঠিক আছে আমি এগ্ৰি কৰিছোঁ কিন্তু ছাৰ আলি এটা এই যে বাকীখিনি আপুনি আনক এতিয়া এটা এনেকুৱা কৰিব পাৰি নেকি অধ্যক্ষ মহোদয় যে ডিচিলে এখন চিঠি দি এটা ৰেগুলেট কৰি কমিটি কৰিম বুলি কৈ দিলে ইন দি মিন টাইম ফেব্ৰুৱাৰীলৈকে অন্ততঃ নহ'লে হয় কি এই যিবিলাক বেংকবিলাকো আমি শুনা কথা যে বহুতৰ লগত আমি ইমান % দিম এটা আমাৰ হেৰি তেনেকুৱা ধৰণৰ কথা বতৰা হৈছে কিন্তু RBI কাট কৰিব গৈছে ইয়াৰ মাজত আকৌ বহুত মানুহ সোমাই যাব এখন চিঠি মানে আপুনি ডিচিক এবাৰ জনাব লাগে অকণমান অধ্যক্ষ মহোদয় অধ্যক্ষ মহোদয় বিষয়টো লৈ আজিৰ বিলখন পাছ হ'লেই মোৰ নেক্সট লাইন অফ থিংকিং আৰম্ভ হৈ যাব আৰু আজি আৰু ভোট অন একাউণ্টছৰ মাজত হাৰ্ডলি উই হেভ 40 days সেইকাৰণে আমি আহিমে হাউচত এণ্ড আৱাৰ এপ্ৰ'চ উইল বি ভেৰি ভেৰি আৰু এয়া আপোনালোকে শুনিলে মন্তব্য কেনেদৰে শাসক বিৰোধী উভয়ে অতি চিন্তিত হৈ পৰিছে আৰু অতি তেওঁলোকৰ বিৰুদ্ধে মাইক্ৰ' ফাইনেন্সৰ বিৰুদ্ধে সৰব হৈ পৰিছে এইবাৰ ৰাজ্য চৰকাৰৰ শাসকীয় দলৰ সহিতে বিৰোধীয়েও এবাৰ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যিহেতু তেওঁ উজনি অসমৰ যি মহিলাসকলে হাৰাশাস্তি ভুগি আহিছে মাইক্ৰ' ফাইনেন্সৰ নামত গতিকে সেই মহিলাসকলে যি বেদনাৰে যি তেওঁলোকৰ দুখসমূহ বৰ্ণনা কৰে এই মন্ত্ৰীগৰাকীৰ আগত তাৰ পাছত তেওঁ অতি চিন্তিত হৈ পৰে আৰু তাৰ পৰিপ্ৰেক্ষিততে এনেধৰণৰ বিধেয়কখন গৃহীত কৰিছে সদনত আৰু বিধানসভাত গৃহীত হৈছে মাইক্ৰ' ফাইনেন্স বিধেয়ক আৰু এবাৰ মাইক্ৰ' ফাইনেন্সৰ কাম কাজত সন্তুষ্ট নহৈ শাসক বিৰোধী উভয়ে গৰজি উঠিছে এবাৰ মাইক্ৰ' ফাইনেন্সৰ বিৰুদ্ধে মন্ত্ৰী বিধায়ককো বিশেষ ব্যৱস্থা ল'বলৈ আহ্বান জনাইছে ৰাজ্য চৰকাৰে ৰাজ্যৰ মহিলাসকলৰ বাবে সুখবৰ মাইক্ৰ' ফাইনেন্সে এতিয়াৰে পৰা আপোনালোকৰ কোনো সমস্যাত পেলাব নোৱাৰে কোনো ক্ষেত্ৰতে মাইক্ৰ' ফাইনেন্সে মহিলাসকলক হাৰাশাস্তি কৰিব নোৱাৰে ঘৰৰ টিভিটো লৈ যাব নোৱাৰে ঘৰৰ টিনপাত খুলি নিব নোৱাৰে আপোনাৰ ঘৰত থকা টিভি বা ফ্ৰিজ এইসমূহ যিসমূহ পূৰ্বে লৈ গৈছিলে কিছু স্থানত এনেধৰণৰ ঘটনা হোৱা আমি গম পাইছিলোঁ সেই খবৰ আমালৈ আহিছিলে আমি পৰিৱেশন কৰিছিলোঁ সম্প্ৰচাৰ কৰিছিলোঁ সেই খবৰ আৰু এতিয়াৰে পৰা তেনেধৰণৰ
ঘটনা নঘটে বিশেষকৈ কোৱা হৈছে মহিলাসকলক গুৰুত্ব সহকাৰে লোৱা হৈছে ৰাজ্যৰ মহিলাসকলৰ বাবে এই মুহূৰ্তত সুখবৰ উজনি অসমত যিহেতু মাইক্ৰ ফাইনেন্সে যি প্ৰভুত্ব বিস্তাৰ কৰিছিলে তাৰ বিৰুদ্ধে এবাৰ তেওঁলোকৰ যিহেতু কাম কাজত সন্তুষ্ট হোৱা নাই ৰাজ্য চৰকাৰ মাইক্ৰ ফাইনেন্সৰ বিৰুদ্ধে হৰপ হৈ উঠিছে এবাৰ গৰজি উঠিছে তাকো শাসককে কেৱল নহয় বিৰোধী পক্ষ উভয়ে তেওঁলোকৰ বিৰুদ্ধে গৰজি উঠিছে আৰু ৰাজ্যখনৰ যিকেইগৰাকী মন্ত্ৰী আৰু যিকেইগৰাকী বিধায়ক আছে বিধানসভাখন গঠিত হৈ আছে এই আটাইকেইগৰাকী মন্ত্ৰী বিধায়কক এই ক্ষেত্ৰত বিশেষ ব্যৱস্থা ল'বলৈ আহ্বান জনাইছে ৰাজ্য চৰকাৰে যিহেতু বুধবাৰে অন্তিম দিন আছিল বিধানসভা অধিৱেশনৰ শীতকালীন অধিৱেশনৰ তৃতীয়টো দিন তথা অন্তিম দিন আছিল তৃতীয়টো দিনতে ৰাজ্যৰ মহিলাসকলৰ বাবে গুৰুত্বপূৰ্ণ আৰু উল্লেখযোগ্য সিদ্ধান্ত লৈছে বুলি ক'ব লাগিব কিয়নো তাত গৃহীত হৈছে বিধানসভাত গৃহীত হৈছে দি আছাম মাইক্ৰ ফাইনেন্স ইনষ্টিটিউচন বিল যদিহে মাইক্ৰ ফাইনেন্সে মহিলাক হাৰাশাস্তি কৰে তাৰ বাবে মাইক্ৰ ফাইনেন্সে যি হাৰাশাস্তি কৰে তেওঁ ভুগিব লাগিব 6 মাহ জেল আৰু লগতে 10,000 টকাৰ জৰিমনা মাইক্ৰ ফাইনেন্সৰ বিৰুদ্ধে এবাৰ ঐক্যবদ্ধ হৈছে শাসক বিৰোধী মাইক্ৰ ফাইনেন্সৰ কাৰ্যকলাপক লৈ কঠোৰ ৰাজ্য চৰকাৰ ঘৰৰ বয়বস্তু নিব নোৱাৰিব ফাইনেন্সে যধে মধে ঋণ দিয়াক লৈ ক্ষোভিত হৈ পৰিছে চৰকাৰ আমি পুনৰ জনাইছো ইছান নিউজৰ দৰ্শকসকল তথা ৰাজ্যখনৰ মহিলাসকলৰ বাবে এক ভাল খবৰ আৰু মাইক্ৰ ফাইনেন্সৰ বাবে এক সজাগ হোৱাৰ খবৰ কিয়নো এতিয়াৰে পৰা মাইক্ৰ ফাইনেন্সে ৰাজ্যখনৰ মহিলাক কোনো হাৰাশাস্তি কৰিব নোৱাৰিব ঋণৰ নামত কোনো হাৰাশাস্তি কৰিব নোৱাৰিব পূৰ্বে দেখা পোৱা গৈছিল বিশেষকৈ উজনি অসমৰ প্ৰসংগটো এইবাবেই আহিছে উজনি অসমৰ প্ৰসংগ এই বিধেয়ক যি সদনত উত্থাপিত হৈছে আৰু পূৰ্বে মন্ত্ৰীগৰাকী উজনি অসমলৈ কাকো পথাৰত এখন সভা অনুষ্ঠিত হৈছিল তাত মাইক্ৰ ফাইনেন্সৰ যি অটপালি এই অটপালিৰ বিৰুদ্ধে এগৰাকী মহিলাই কান্দি কাটি এই মন্ত্ৰীগৰাকীক অভিযোগ দিছিল যে মাইক্ৰ ফাইনেন্সৰ বিৰুদ্ধে তেওঁ অভিযোগ কৰিছিল তাৰ পাছতে এই মন্ত্ৰীগৰাকী অতি হৰব হৈ পৰিছিল আৰু সেই স্থানতে ঘোষণা কৰিছিল মাইক্ৰ ফাইনেন্সৰ বিৰুদ্ধে আমি এখন আইন আনিম কিয়নো তেওঁলোকৰ কাম কাজত সন্তুষ্ট হোৱা নাই মন্ত্ৰীগৰাকীয়ে সেই সময়ত ঘোষণা কৰিছিল কথামতে কাম মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু অৱশেষত এই বিধেয়কখন গৃহীত হৈছে বিধানসভাত যিহেতু মাইক্ৰ ফাইনেন্সৰ কাম কাজত সন্তুষ্ট নহয় ৰাজ্য চৰকাৰ শাসক বিৰোধী এবাৰ উভয়ে দুয়ো গৰজি উঠিছে একত্ৰিত হৈছে যধে মধে ঋণ দিয়াক লৈ ক্ষোভিত হৈ পৰিছে চৰকাৰ লগতে ঘৰৰ বয়বস্তু এবাৰ পৰা নিব নোৱাৰিব মাইক্ৰ ফাইনেন্সে হাৰাশাস্তি চলোৱাৰ অভিযোগ ৰাজ্যত মাইক্ৰ ফাইনেন্সৰ বিৰুদ্ধে আৰু বিধানসভাত ইতিমধ্যে গৃহীত হৈছে দি আছাম মাইক্ৰ ফাইনেন্স ইনষ্টিটিউচন বিল পুনৰ মন্ত্ৰীগৰাকীৰ মন্তব্যটো শুনাব বিচাৰিছো যে এই মহিলাখিনিক সহায় কৰিব লাগিব বাট হোৱাট ইজ দ্য এথিকেল লাইন 3,000 4,000 5,000 7 দিন নাখাম আমি MLA 3 বছৰ দৰমহা নলওঁ যদি এই মানুহখিনিক বিপদৰ পৰা উদ্ধাৰ কৰিব পাৰো 12,000 কোটি টকা যোগাৰ কৰিব নোৱাৰা তাৰ কাৰণে আমি কি কৰিব লাগিব কি কৰিব নালাগে এই গোটেই কথাটো নহয় কিন্তু এথিকেলি কোনো গভৰ্ণমেণ্টে প্ৰাইভেট মানুহক লোন ঘূৰাই দিব নোৱাৰে কাৰণ সিহঁতে কি লোন দিছিল কি কাগজ কি লোন আছে কোনে কি কাগজত সহি কৰিছে অলপ আগতে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই কৈ গলে যে মহিলাসকলে নাজানে ক'ত সহি মাৰি দিছে কিমান টকা লৈছে একাউণ্টেদিও টকা নাহে গতিকে এই ব্যৱস্থাটো আজি দিছ ইজ এ ফাৰ্ষ্ট ষ্টেপ কিন্তু মই সদনক আশ্বাস দিছো যে 500 crore 1,000 crore আমি লৈ মহিলাজনীক যদি আমি নগদ টকাটো দিব পাৰো আৰু মহিলাজনীয়ে ওৱান টাইপ সলিউশন কৰিলত আমাৰ আপত্তি নাই তেতিয়া আমি এথিকেল প্ৰশ্নত নপৰো কাৰণ আমি নিজক বচাব লাগিব কাৰণ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বা ৰিজাৰ্ভ বেংকে আমাক কেতিয়াও পাৰমিশন নিদিব যে প্ৰাইভেট মানুহৰ লগত আমি OTS কৰো আমি মহিলাসকলক ক'ব লাগিব যে তোমাক 1 লাখ টকা দিলু এই 1 লাখ টকা তুমি কোম্পানীটোৰ লগত নেগোচিয়েট কৰা তোমাক সব কাগজ ঘূৰাই দিব আৰু তুমি 1 লাখ ডিপোজিট দিব এই আইনখনে কোম্পানীখিনিক এতিয়া বান্ধি পেলাব এজেন্ট বিলাক ঘৰত যাব নোৱাৰা হ'ব টিভি উঠাব নোৱাৰা হ'ব টিং ভাঙিব নোৱাৰা হ'ব এতিয়া এজেন্টখিনিয়ে মহিলাখিনিক আহি ক'ব যে ঠিক আছে ভাই একো নাই 1,000 টকা দে আৰু লেঠাটো মাৰ so that is the time where this 1,000 crore or 500 crore maybe this corpus can go to 5,000 crore কোনো তাত লিমিট নাই আমি কৰিব লাগিব আৰু তাৰ কাৰণে আমি খুব কেয়াৰফুলি আগুৱাব লাগিব
আৰু গভৰ্ণমেণ্টে ডেফিনেটলি যেতিয়া ফেব্ৰুৱাৰী মাহত মই ভোট অন একাউণ্টছ আনিম, মই এই পবিত্ৰ সদনক আশ্বাস দি ৰাখিছোঁ যে এই বিষয়ে আমি কৰবাত নহয় কৰবাত আমি আমাৰ চিন্তাৰ এটা আমি উমান এটা এই হাউচক দিম। কাৰণ আজি মই OTS কাৰ লগত কৰিম? ৰকিবুল হুছেইন ডাঙৰীয়াই পৰামৰ্শ দিছে খুব ভাল, যদি আজি লোনটো ষ্টেট বেংকৰ হ'লহেঁতেন, মই ক'লো এতিয়া লেটাষ্ট ডু দা OTS। টাইমটো 2টা বাজিব হ'ল। আপুনি অলপ এক্সটেণ্ড না মই কাৰণে অকণ এটা 1 মিনিট আমাৰ হাতত কিবা কোনো বিল আছে, গতিকে আমাৰ পিছবেলা বহিব পিছবেলা বহাটো ভালে। আপোনাৰটো কাৰণে আমি অলপ সময় দিছোঁ এইখন বিল যাতে শেষ হ'ব মোক আপুনি 5 মিনিট দিয়ক। দিছোঁ সেইকাৰণে পাছ। চ' এতিয়া যদি আমি এই লাইনটোত আমি বিশেষজ্ঞসকলৰ লগত আলোচনা কৰিব লাগিব যে গভৰ্ণমেণ্টে প্ৰাইভেট কোম্পানীবিলাকৰ লগত OTS কৰিব পাৰে নে নাই। মই ভাবোঁ যে বেষ্ট লাইনটো হ'ল যে আমি বিধায়কসকল থাকি ডিচিক মাতি আনি মহিলাসকল আৰু কোম্পানীবিলাকৰ মাজত মিটিং কৰিব লাগিব যে বাবা ইমান টকা ল আৰু মহিলাখিনিক মুক্ত কৰি দিয়ে। টকাটো কিন্তু মহিলাগৰাকীৰ একাউণ্টৰ পৰাহে যাব লাগিব, গভৰ্ণমেণ্টৰ একাউণ্টৰ পৰা যাব নোৱাৰে। গতিকে এই মেটাৰটো ইমান ইজি নহয় যে আজি 5 মিনিটত আমি ডিবেট কৰি আমি শেষ কৰিব পাৰোঁ, বাট এটা ইন প্ৰিন্সিপল ডিচিশ্যনত আমি উপনীত হ'ব পাৰোঁ যে মহিলাসকলৰ লগত আমি থিয় হৈ থাকিম। লাগিলে এটকা কৰবাত আমি লোন লোৱাৰ কথা নহয়, লাগিলে MLA দৰমহা নলয়, লোন ল'ব কিয় যাওঁ, লাগিলে আমি MLA ফাণ্ড নলওঁ 2টা বছৰ, কিন্তু এই মহিলাসকলক আমি বিপদৰ পৰা উদ্ধাৰ কৰাৰ কাৰণে আমি প্ৰচেষ্টা কৰিম। কাৰণ লোন ল'ব খুজিলেও মই লোন ল'ব নোৱাৰোঁ, মাই কাট অফ ইজ 3%। 3% অফ GDPৰ ওপৰত মই যাব নোৱাৰোঁ। সেইবাবে অধ্যক্ষ মহোদয়, বিৰোধী দলৰ ভাৱনাটোক আমি সন্মান কৰিছোঁ আৰু মোৰ ভোট অন একাউণ্টছত এই বিলখন পাছ হোৱাৰ পিছত বিশেষজ্ঞসকলৰ লগত আলোচনা কৰি কি ৰাস্তা দি আমি আগুৱাব পাৰোঁ তাৰ এটা ধাৰণা ভোট অন একাউণ্টছত দিম। অধ্যক্ষ মহোদয়, মই জাষ্ট ফৰ ক্লাৰিফিকেশ্যন কৈছোঁ যে অসমৰ এতিয়া GDP আজিৰ দিনত 3,73,000 crore আৰু তাৰ আমি 3% লোন ল'ব পাৰোঁ। দিছ ইজ আৱাৰ কনষ্টিটিউশ্যনেল ৰাইটছ আৰু আমি তাৰ ওপৰত এটা টকাও লোন লোৱা নাই। থেংক ইউ। এতিয়া কওক। অধ্যক্ষ মহোদয়, তোৰ প্ৰথম যিকেইটা পাৰ্ট যে আমি যদি OTSটো প্ৰাইভেট বেংকক দিব নোৱাৰোঁ, আমি মানুহখিনিক পইচাটো দিম, আকৌ মানুহখিনিয়ে দিব, পইচাটোতো বেংকে পালেই। এই কথাখিনিকে লাষ্টত তেওঁ যিখিনি কথা ক'লে যে ৰেগুলেশ্যনৰ কাৰণে ৰেগুলেট কৰিবৰ কাৰণে এখন কমিটি যাৰ দ্বাৰাই কৰক, MLA জনৰ কথা কৈছে, MLA ৰাখক নাৰাখক, ডিচিক যদি আনে, যদি তেওঁ কোৱাৰ দৰে যে কি বা লোন লৈছে, ভুলকৈ লৈছে নে শুদ্ধকৈ লৈছে, এই কথাখিনি যদি এটা ৰেগুলেট কৰিবৰ কাৰণে যদি এখন কমিটি কৰি মহিলাসকলক দি দিয়ে, মই ভাবোঁ যে বেংকৰ মানুহবিলাক যিবিলাক দিবলৈ যায় তাৰ আমাৰ স্থানীয় মানুহ, বেলেগ মানুহ নহয়, তাৰ স্থানীয় যিজন অলপ বলৱান মানুহ, শক্তিশালী মানুহ, বেংকে তেওঁক ৰাখি পেলাই তেওঁৰ থ্ৰুদি বাকীবিলাক কৰে। গতিকে যদি অন্যায়ভাৱে সেই মানুহখিনিক হেঁচা দি 2 টকা লৈ যদি 4 টকা ৰিটাৰ্ণ বিচাৰিছে, মই ভাবোঁ যে শেষৰ পাৰ্টটো যিটো কৈছে সেইটো অকণমান যদি কৰিব পাৰে, ডিচিক মাতি আনি, বেংককো মাতি আনি, মহিলাসকলক MLA খিনিকো লৈ বা যাকে লৈ তেওঁলোকে যদি কৰে, তেতিয়া মই ভাবোঁ যে ওৱান টাইম ছেটেলমেণ্টৰ যিটো চিন্তাটো কৰিছে, আজি আমি পাছ কৰাটোত মই দিমা আমি কৰা নাই, যে ওৱান টাইম ছেটেলমেণ্টটো আমি মহিলাগৰাকীৰ থ্ৰু দি কৰিম। ঠিক আছে, মহিলাগৰাকীৰ থ্ৰু দি কৰি মহিলাক পইচাটো দি দিম, মহিলাকে দিয়ক, একাউণ্টখিনি দি পেলাই তেওঁলোকৰ লগত ক্লিয়াৰ কৰক, যাতে বেছি পইচাও ল'ব নোৱাৰে, কিমান পইচা লৈছে সেইখিনি অকণমান চৰকাৰৰ ঘৰতো আপোনাৰ গোটেই কথাখিনি জানা হ'ল। গতিকে মই ভাবোঁ যে সেইটো হ'লে এটা কংক্ৰিট এটা যাব, যে এটা মেছেজ যাব যে আমাৰ ঘৰবিলাকে অলপ সকাহ পাইছে। বাকী নহ'লে আমাৰ আইনটো হ'ব, কিন্তু আমাৰ লোনটো থাকি গ'লে ওপৰত এই মেছেজটো নাযাব। অলপ মই সেইখিনিৰ কাৰণে ফাইন টিউন এটাৰ কাৰণে মই এই কথাখিনি উপস্থাপন কৰিছোঁ। মই ভাবোঁ যে মোৰ কথাখিনি কাৰেক্ট পাৰ্চপেক্টিভত বিৰোধী দলেও লৈছে যে চৰকাৰে প্ৰাইভেট মানুহৰ লগত OTS কৰিব নোৱাৰে। ঠিক আছে, এইটো কৈছে নাম্বাৰ 1। আৰু পাৰে যদিও মই অৱগত নহয়, উই হেভ টু এক্সামিন। দ্বিতীয়তে কথা, মহিলাগৰাকীৰ কাগজ পত্ৰৰ বিশেষ কোনো ভেলিডিটি নাই। আজি কি হ'ব, উই হেভ ট্ৰিগাৰ্ড, আজি এই বিলখন পাছ হোৱাৰ লগে লগে কোম্পানীবিলাকে গম পালে এতিয়াতো সেই পাহুৱাল মানুহজনক মহিলাগৰাকী ঘৰত আৰু পঠাব নোৱাৰোঁ। ৰকিবুল হুছেইন ডাঙৰীয়াই ঠিক কৈছে, এই মানুহবোৰ বেলেগ কোনো নহয়, আমাৰ গাঁৱৰ মস্তানজনকে এজেণ্ট হিচাপে নিযুক্তি কৰিছে। আজিৰ দিনৰ পৰা তেওঁলোক আৰু ঘৰত যাব নোৱাৰিব।
যেতিয়া তেওঁলোক ঘৰত যাব নোৱাৰিব কোম্পানীকেইটা ডিফেন্সিভত আহি যাব যে এতিয়া আমি কিবা পালে অসমৰ পৰা আৰু ৰক্ষা পৰিম সো সেইকাৰণে এই যিটো মই দ্বিতীয় পৰামৰ্শ দিলো যে আমি এখন কমিটি কৰি মহিলাখিনি আৰু বেংকৰ মাজত মিটিং কৰাই বেংক নহয় MFI কেইটাৰ মিটিং কৰাই এটা ৰিজনেবল এমাউণ্টত আহি থ্ৰু দা মহিলা কেইগৰাকী যদি জৰিয়তে আমি একাউণ্টত দিব পাৰো মহিলা কেইগৰাকী ঋণ মুক্ত হৈ গলে ভৱিষ্যতে আত্মসহায়ক গোট আদি ঋণ ল'ব পাৰিব মই এইটোকে অধ্যক্ষ মহোদয় ক'ব খুজিছো যে মোৰ ভোট অন একাউণ্টছৰ সময়ত এতিয়াতো আমি আলোচনা কৰিছো আমাৰ সকলোৰে লগত আলাপ আলোচনা কৰি কেবিনেটতো আলোচনা কৰি মই এই হাউসক প্ৰতিশ্ৰুতি দিছো যে ডিউৰিং ভোট অন একাউণ্টছ এইখিনি কাম মই এটা স্কিম এটা লৈ আহিম আৰু এই কামখিনি নকৰিলে অধ্যক্ষ মহোদয় মোৰে ৰাতি টোপনি নাহে কাৰণ পৰিৱেশটো ইমানে বেয়া যে তাক বুজাব নোৱাৰি যেইবাৰে উজনিত যাওঁ অধ্যক্ষ মহোদয় মই মনটো বেদনাৰে সৈতে উভতি আহোঁ কাৰণ পৰিৱেশটো অত্যন্ত বেয়া আৰু যেনে তেনে আমি ইয়াক সমাধান কৰিব লাগিব আৰু ইয়াত বিৰোধী আৰু চৰকাৰী নহয় আমি গোটেই সকলে মিলি এই প্ৰব্লেমটো আমি সমাধান কৰিম ঠিক আছে আমি এগ্ৰি কৰিছোঁ কিন্তু চাৰিআলি এটা এই যে বাকীখিনি আপুনি আনক এতিয়া এটা এনেকুৱা কৰিব পাৰি নেকি অধ্যক্ষ মহোদয় যে ডিচিলে এখন চিঠি দি এটা ৰেগুলেট কৰি কমিটি কৰিম বুলি কৈ দিলে ইন দি মিন টাইম ফেব্ৰুৱাৰীলৈকে অন্ততঃ নহ'লে হয় কি এই যিবিলাক বেংকবিলাকো আমি শুনা কথা যে বহুতৰ লগত আমি ইমান পাৰ্চেণ্ট দিম এটা আমাৰ হেৰি তেনেকুৱা ধৰণৰ কথা বতৰা হৈছে কিন্তু RBI কাট কৰিব গৈছে ইয়াৰ মাজত আকৌ বহুত মানুহ সোমাই যাব এখন চিঠি মানে আপুনি ডিসি কবাৰ জনাব নেকি অকমান অধ্যক্ষ মহোদয় অধ্যক্ষ মহোদয় বিষয়টোলৈ আজিৰ বিলখন পাছ হলেই মোৰ নেক্সট লাইন অফ থিংকিং আৰম্ভ হৈ যাব আৰু আজি আৰু ভোট অন একাউণ্টছৰ মাজত হাৰ্ডলি উই হেভ 40 days সেইকাৰণে আমি আহিমে হাউসত এণ্ড আৱাৰ এপ্ৰ'চ উইল বি ভেৰি ভেৰি পজিটিভ যে এই